Hello students, তো আজি হৈ গল HSLC আসামিজ এক্সাম আৰু ইফালে হায়াৰ সেকেন্ডাৰী হৈ গল আমাৰ ফিজিক্স এডুকেশন আৰু কমাৰ্চৰ কি আছে মই পাহৰিছো তো যি কি নহয় পেপাৰ কিখন কিন্তু খুব ধুনীয়া আহিছে ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীয়ে কৈছে যে পেপাৰ ভাল আহিছে মোৰ এক্সাম ভাল হৈছে পেপাৰ ইজি আছিল তো এতিয়া কি হল আমাৰ যোনটো ডিমোটিভেশন আছিল ফাৰ্স্ট এক্সাম দিয়াৰ পিছত সেইটো এটা আমাৰ কি হৈ গল মোটিভেশনত পৰিৱৰ্তন হল কাৰণ আমাৰ এক্সাম এটা ভাল হোৱাৰ লগে লগে এটা মোটিভেট ফিল কৰো যে এবাৰ আমি পাৰিম তো এটা মোটিভেশন আমাৰ আহি গল তো নেক্সট এক্সাম আছে আমাৰ 21ত আমাৰটো HSLC 21 ম্যাথছ আছে আৰু ইফালে হয়তো হায়াৰ সেকেন্ডাৰী কেমিষ্ট্ৰি আছে আৰু কাৰবা কিবা আছে মই পাহৰিছো তো যি কি নহওক এতিয়া আমাৰ কি আছে আমাৰ দুদিন মান গ্যাপ পাইছো আমাৰ এক্সামৰ কাৰণে আমি 3 দিন গ্যাপ পালো ন 3 দিন মান গ্যাপ পাইছো তো 3 দিন গ্যাপত এতিয়া গ্যাপটো পোৱাৰ পিছত আমাৰ কি হয় প্ৰবলেমটো আমাৰ হেতুৱে যে গ্যাপ পোৱাৰ পিছতে যেতিয়া আমি দেখো যে গ্যাপ আহি আছে গ্যাপ আছে তেতিয়া আমি আৰু ঢিলা হৈ যাও উদাহৰণস্বৰূপে আজি এক্সাম দি আহাৰ পিছত তোমালোকে যোনটো ফাৰ্স্ট পঢ়ি আছিলা এদিন বা দুদিন গ্যাপ পাওঁতে যোনটো ফাৰ্স্ট পঢ়িছিলা আজি কিন্তু ইমান ফাৰ্স্ট পঢ়া নাই আজি হয়তো কেইটামান চেপ্টাৰ পঢ়িয়ে তোমালোকে সমাপ্ত দিছা আৰু সোনকালে হয়তো শুই যাবা আৰু পৰীক্ষা দি আহিছা সোনকালে শুই যোৱা প্ৰবলেম নাই কিন্তু কাইলৈ আজি যি কৰিছা কিন্তু কাইলৈৰ পৰা তোমালোকে কিন্তু আকৌ আগৰ এটিটিউডটো আনিব লাগিব আজি তোমালোকে যি কৰিছা হয়তো সোনকালে হৈ গৈছা বা চেপ্টাৰ কমাই পঢ়িছা পঢ়িব মন যোৱা নাই যেহেতু গ্যাপ 3 দিন আছে 3 দিন পাই গলা গতিকে হয়তো পঢ়িব মন নাযাবও পাৰে কিন্তু কাইলৈৰ পৰা কিন্তু সেইটো কৰিলে নচলিব কাইলৈৰ পৰা যদি আমি পঢ়াত ঢিলা দিয়া এনেকুৱা হয় আমাৰ মনত এটা কি আহে যে 3 দিন আছে হ'ব দিয়া লাহে লাহে পঢ়িলে হৈ যাব কিন্তু সেইটো নহয় লাগিলে তোমালোকে কৰিবলৈ বহি থাকা বোলে মই গোটেইখিনি 3 দিনৰ আগতে শেষ কৰি বহি থাকিম মই কিন্তু তোমালোকে যদি ভাবি থাকা যে মই লাহে লাহে কৰি থাকিম তেন্তে পিছত কিন্তু কি হ'ব একে অৱস্থা হ'ব আকৌ থাৰ্ড এক্সাম বেয়া হ'ব লাগিলে কিন্তু বহুত ডাঙৰ কথা হৈ যাব গতিকে সেইটো এটা ভয় এটা ৰাখিবা মনত সদায় যে থাৰ্ড এক্সামৰ কাৰণে কিন্তু আমি ভালদৰে সেকেন্ড এক্সামৰ যিদৰে পঢ়িছো আৰু ভালদৰে পঢ়িম থাৰ্ড এক্সামৰ কাৰণে মই পঢ়াব লাগিব ৰিকভাৰ কৰিব আছে আমাৰ ইংলিছ এক্সাম বেয়া হৈছে গতিকে ৰিকভাৰ কৰিব আছে গতিকে আমি থাৰ্ড এক্সাম আৰু ভালকৈ দিম আৰু নম্বৰ বেছিকৈ পাম এবাৰ তো সেইটো টাৰ্গেট লৈ পেলাই পঢ়িব লাগিব এটা পঢ়া প্ৰস্তুতি থাৰ্ড এক্সামৰ কাৰণে আমি কিদৰে পঢ়িম তোমালোকৰ কিমানটা চেপ্টাৰ হৈ আছে কিমানটা চেপ্টাৰ বাকি আছে সেইমতে তোমালোকে নিজৰ শেডিউল নিজে বনাব লাগিব নিজৰ শেডিউলটো তোমালোকে নিজে প্ৰস্তুত কৰিব লাগিব লাইক এটা তোমালোকৰ ধৰা কেইটামান চেপ্টাৰ তোমালোকৰ কমপ্লিট আছে ধৰা ম্যাথছ আছে কাৰবাৰ নেক্সট এক্সাম কাৰবাৰ ম্যাথছ আছে HSLC ক্ষেত্ৰত ম্যাথছ আছে এটা ম্যাথছৰ ধৰা তোমালোকে গোটেইখিনি বাকি কমপ্লিট আছে 2-3টা চেপ্টাৰ মাজতে কমপ্লিট নাই অলপ কনফিউজন আছে এই কনফিউজ থকা বস্তুবিলাক আগত চাই লোৱা অকল ম্যাথছৰ ক্ষেত্ৰত নহয় বাকি যি সাবজেক্ট আছে তেনেকুৱা প্ৰথমতে আমি কি কৰিব লাগিব যোনবিলাক কনফিউজন আছে আমাৰ হাতত 3 দিন আছে নহয় 3 দিনৰটো আমি ভালদৰে ইউজ কৰিব লাগিব এতিয়া চোৱা যদি ক'ৰবাত ডাউট থাকে বুলি এইটো চেপ্টাৰ বহুত মোৰ টাফ মই কৰিছো কিন্তু মোৰ ক্লিয়াৰ হোৱা নাই বস্তুটো আৰু প্ৰেক্টিছ কৰিব লাগিব সেই প্ৰেক্টিছ কৰা চেপ্টাৰবিলাক আগত ৰাখা তেনেদৰে শিডিউলটো নিজে বনোৱা মনতে বনাই লোৱা লাগিলে বোলে মই ম্যাথছৰ 9 আৰু 10টো আগত কৰিম তাৰপিছত মই লাহে লাহে এইখিনি কৰি থাকিম যোনটো টাফ আছে যোনটো টান আছে সেইটো প্ৰেক্টিছ কৰা তোমালোকে নেক্সট আমাৰ 3 দিন যেহেতু আছে গতিকে আমি এখন কুৱেশ্যন পেপাৰো কৰিব পাৰোঁ কুৱেশ্যন পেপাৰ টেষ্ট পেপাৰৰ পৰা আমি কৰিব পাৰোঁ এখন কুৱেশ্যন পেপাৰো আমি কৰিব পাৰোঁ তো তোমালোকৰ হয়তো অলৰেডি টেষ্ট পেপাৰ আছে আৰু যিসকলৰ নাই তোমালোকে আমাৰ এপত গৈ পেলাই বাই কৰিব পাৰা HSLC ক্ষেত্ৰতো বাইচেছৰ ক্ষেত্ৰতো আমাৰ এপত আছে যদি নাই যদি আছে কিনিব নালাগে যদি নাই তেন্তে তোমালোকে আমাৰ এপৰ মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত তাত গৈ তোমালোকে নোট ছেকশ্যনৰ পৰা বাই কৰিব পাৰা হৈ গ'ল এইখিনি কথা এতিয়া চোৱা আৰু এটা কথা যে আমি ইমান ইজিলি ল'লে নহ'ব আমি হয়তো ভাবিছোঁ যে আজি এক্সামটো পাছ ধুনীয়াকৈ হৈ গ'ল এক্সাম পেপাৰ ইজি আছিল তো নেক্সট এক্সামৰ কাৰণে আমি তেনেদৰে প্ৰিপেয়াৰ হ'ব লাগিব যে আমি A to Z পঢ়িব লাগিব ওপৰে কমন পঢ়ি গ'লো হয়তো এতিয়া চোৱা আজি HSLC ক্ষেত্ৰত আছামিজ পৰীক্ষা আছিলে হয়তো তেওঁলোকে কমন পৰিছে আৰু মেক্সিমাম ক্ষেত্ৰত দেখা যায় যে অসমীয়া ছাবজেক্টটো প্ৰায় একে আহে তাত মেইন কথা তাত MCQ নাথাকে আৰু অসমীয়া বিষয়টো ইমান ভাষ্ট নহয় যে তাৰ পৰা বেলেগ বেলেগ কুৱেশ্যন তেনেকৈ দিব একে টপিকতে দি থাকে তো গতিকে সেইটো HSLC কথা কৈছোঁ যে সেইটো ভাবি তোমালোকে সেইটো ভাবি নল'বা যে নেক্সট এক্সামটো আমাৰ কমন পৰিব কমন পৰিব পাৰে সেইটো কথা কোৱা নাই কিন্তু সেইটো কাৰণে কি কৰিব লাগিব চেপ্টাৰ পঢ়িব লাগিব নেক্সট এক্সাম ম্যাথছ আছে ম্যাথছৰ তোমালোকে গোটেইখিনি কৰি যোৱা কমন পঢ়ি নাযাবা 3 দিন হাতত আছে তোমালোকে 3 দিন যদি ভালদৰে ইউটিলাইজ কৰিব পাৰা 3 দিন যদি ভালদৰে ইউটিলাইজ কৰিব পাৰা কোনোবাই যদি ফেইল কৰিম বুলি ভাবি আছে তেওঁলোকে কিন্তু ম্যাথছত পাছ কৰি যাব পাৰিব 3 দিন পঢ়ি মাত্ৰ তাৰ কাৰণে তোমালোকে এটা প্ৰপাৰ শিডিউল লাগিব বোলে মই এইকেইটা চেপ্টাৰ এইবাৰ কমপ্লিট কৰিম 3 দিনত মই কমপ্লিট কৰি মই এক্সাম দিবলৈ যাম
ঠিক তেনেদৰে বেলেগ ছাবজেক্টৰ ক্ষেত্ৰতো একেই হ'ব। তোমালোকে জাষ্ট এটা শ্বিডিউল নিজৰ মনত বনাই লোৱা, বেলেগে তোমালোকক শ্বিডিউল বনাই দিব নোৱাৰে, সেইটো কথা মনত ৰাখিবা। বহুতে মোক মেছেজ কৰে যে ছাৰ কিবা এটা প্ৰিপেৰেশ্যনৰ কিবা শ্বিডিউল দিয়ক, ৰুটিন এখন বনাই দিয়ক, 3 দিন কিদৰে পঢ়িম। তো 3 দিন কিদৰে পঢ়িবা তোমাতকৈ বেটাৰ মই নাজানিম, বা তোমাতকৈ বেটাৰ কোনেও নাজানে। তুমি ভালদৰে জানিবা যে তোমাৰ ক'ত কনফিউজন আছে, কোনটো চেপ্টাৰত কনফিউজন আছে, সেইখিনি তোমালোকতকৈ বেটাৰ কোনো নাজানে। গতিকে নিজে এটা শ্বিডিউল বনোৱা, নিজে কামখিনি কৰা, আৰু যিহেতু আমাৰ পজিটিভ এটা ভাইব আহিছে, সেই পজিটিভ ভাইবটো যাতে কণ্টিনিউ কৰিব পৰা একে শেষলৈকে, সেইটো চেষ্টা কৰিব লাগিব। আৰু সেইটো কেনেকৈ কণ্টিনিউ হ'ব, আমি যদি ভালদৰে পঢ়োঁ, আমাৰ 100% দিওঁ, আমি যদি খেলি মেলি নকৰি জাষ্ট পঢ়াত মনোযোগ দি যাওঁ এইকেইদিন, তেন্তে আমাৰ কিন্তু পজিটিভতে হ'ব, গোটেইখিনি পজিটিভে যাব, আৰু এক্সামৰ ৰিজাল্টটো 100% আমাৰ ভাল হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পজিটিভ